চাওক সুদীৰ্ঘ দিন ধৰি কোচাচমুখী ছাত্ৰ সন্থাৰ মই নেতৃত্ব বহন কৰিছিলোঁ আৰু সমগ্ৰ অসমৰ লগতে পশ্চিমবংগত থকা কোচাচমুখীসকলক সাঙুৰিবৰ কাৰণে আৰু এখন যৌথ মঞ্চ কৰি আমাৰ যিটো প্ৰাপ্য দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাইজৰ দাবীটোক লৈ যাবৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ। কিন্তু সুদীৰ্ঘ দিন ছাত্ৰ সংগঠন থকাৰ পিছত 2016 চনত মই আনুষ্ঠানিকভাৱে আক্ৰাছৰ সভাপতিৰ পৰা মই আঁতৰি আহিছিলোঁ আৰু অন্যক মই নেতৃত্ব প্ৰদান কৰিছিলোঁ। 2020 চনত যেতিয়া কা বিৰোধী আন্দোলন অসমত ব্যাপকভাৱে চলিছিল, গুৱাহাটীত কাৰ্ফিউৰ দৰে আইন জাপি দিছিল, ঠিক তেনেকুৱা সময়তে মই আমাৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ লগত মই যোগাযোগ কৰিছিলোঁ আৰু তেখেতক কৈছিলোঁ যে কোচাচমুখীসকলে আজি সুদীৰ্ঘ দিন ধৰি জনজাতিকৰণ আৰু কমতাপুৰৰ ৰাইজৰ দাবী কৰি আহিছে, কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ লোৱা নাই। মই তেখেতক কৈছিলোঁ যিহেতু আপুনি বহু বছৰ ধৰি বিধানসভাত আছে আৰু বৰ্তমান শাসনাধীশ চৰকাৰখনৰ আপোনালোকৰ অংশীদাৰী চৰকাৰ, গতিকে আপুনি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি কোচাচমুখীসকলৰ সমস্যা সমাধানৰ সম্পৰ্কত কিবা ব্যৱস্থা ল'ব পাৰি নেকি, সেই কথাটো মই তেওঁক এটা অনুৰোধ কৰিছিলোঁ আৰু ফণীভূষণ চৌধুৰীয়ে মোৰ অনুৰোধ ৰক্ষা কৰি গুৱাহাটীত যেতিয়া কা বিৰোধী আন্দোলনত কাৰ্ফিউ চলিছিল তেনেকুৱা সময়তে এদিন মোক মাতিছিল, লগত দুগৰাকীমান মই সতীৰ্থ লৈ গৈছিলোঁ। গভীৰ নিশা মন্ত্ৰী ফণীভূষণ চৌধুৰী, অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সাক্ষাৎ কৰিছিলোঁ, কথা পাতিছিলোঁ আৰু তেখেতক মই কৈছিলোঁ যে আমি হয়তো ইমান সহজে কমতাপুৰ ৰাজ্যখন নাপাম, কিন্তু তথাপিতো অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচাচমুখীসকলক কিবা সাংবিধানিকভাৱে কিবা সুৰক্ষা কৱচ দিয়াৰ ব্যৱস্থা কৰিব পাৰি নেকি, মই এই কথাটো তেওঁক মই কৈছিলোঁ আৰু তেওঁ কৈছিল নিশ্চিতভাৱে আমি কোচাচমুখীসকলৰ নামনি অসমৰ বিশেষকৈ কোচাচমুখীসকলক এটা সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে এটা আমি স্বায়ত্তশাসিত পৰিষদ নামৰ এটা ব্যৱস্থা আমি দিব পাৰোঁ। সেই সময়ত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণবাৰ গকুল বৰ্মন আৰু প্ৰাক্তন আক্ৰাছুৰ সভাপতি তথা বৰ্তমান কোচাচমুখী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায় মোৰ লগত আছিল। আক্ৰাছুই KC নামৰ শাসন ব্যৱস্থাটোক ল'বৰ কাৰণে তেওঁলোকে অলপ কুণ্ঠাবোধ কৰিছিল আৰু তেওঁলোকৰ যিহেতু উদ্দেশ্যটো পৃথক কমতাপুৰ ৰাজ্যৰ দাবী, যে কমতাপুৰ ৰাজ্যৰ দাবীটোক যদি তেওঁলোকে বাদ দি পেলাই বা সেই দাবীটোক থকাৰ পিছতো KC হয়, হয়তো কমতাপুৰ ৰাজ্যৰ যিটো দাবী এইটো হয়তো তল পৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা শংকা কৰি তেওঁলোকে এই ব্যৱস্থাটোক তেওঁলোকে ল'ব খোজা নাছিল। কিন্তু মই আমাৰ প্ৰাক্তন সভাপতি বন্ধুবৰ অতুল ৰায়, ফণীভূষণ চৌধুৰী, ভূপেন ৰায়, কেশৱ মহন্তই আগতে বুজালে যে কমতাপুৰ ইমান সহজে হোৱাটো সম্ভৱ নহয় বা কিছুদিন লাগিব পাৰে, কিন্তু তাৰ আগতে আপোনালোকৰ এই অস্পৃশ্য জনগোষ্ঠীটোক সাংবিধানিকভাৱে এটা ৰক্ষণাবেক্ষণ দি কিছু উন্নয়ন সাধিব পাৰি নেকি, তাৰ কাৰণে এই ব্যৱস্থাটো গ্ৰহণ কৰাটো উচিত। গতিকে আমি সেইদিনাখন স্বাগতম জনাই আহিছিলোঁ আৰু পিছদিনাখনে মই গুৱাহাটীত সংবাদমেল পাতি ৰাজ্য চৰকাৰে যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আমাৰ অবিভক্ত গোৱালপাৰা জিলা মানে বিশেষকৈ BDCৰ আৰু ৰাভা কাউন্সিলৰ বাহিৰৰ যিখিনি কোচাচমুখী লোক আছে এইখিনি অঞ্চলক লৈ এটা ভৌগোলিক চাৰিসীমাৰ ভিতৰত পৰিষদ এটা দিব খুজিছিল, সেই কথাটো মই সংবাদমেল জৰিয়ে কৈছিলোঁ। কিন্তু সেই সময়ত আক্ৰাছু দুয়োটা গোটেই এই পৰিষদটোক লৈ সন্তুষ্ট হোৱা নাছিল, তেওঁলোকে মুকলিভাৱে কৈছিল যে আমি সন্তুষ্ট নহয়, কাৰণ জনজাতিকৰণৰ বিকল্প বা কমতাপুৰৰ বিকল্পৰো এই KC পৰিষদটো নহয়। আৰু মই এই কথাটো সেই সময়ত কৈছিলোঁ যে জনজাতিকৰণ বা কমতাপুৰৰ বিকল্প কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ নহয়, কিন্তু আমি এটা খোজ বা আমাৰ যিটো মূল দাবী কমতাপুৰ যিটো আমাৰ ঐতিহাসিক ডিমাণ্ড, কমতাপুৰ ৰাজ্যৰ যিটো দাবী, সেইটো অন্ততঃ চৰকাৰে নথিপত্ৰত লিপিবদ্ধ হ'ব আৰু চৰকাৰে আমাক কমতাপুৰ নামেৰে স্বায়ত্তশাসিত পৰিষদ দিয়াৰ লগে লগে যে কমতাপুৰৰ যিটো ইতিহাস বা কমতাপুৰৰ যিটো ন্যায্যতা, কমতাপুৰৰ যিটো দাবী, এইটোক তেওঁলোকে মান্যতা কিছু পৰিমাণে দিয়া হ'ব আৰু সেইকাৰণে আমি আদৰণি জনাইছিলোঁ। গতিকে 2020 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে অসম বিধানসভাত কমতাপুৰ নামৰ এখন বিধেয়ক উত্থাপন হৈছিল, বিধানসভাত আলোচনা মৰ্মে সেইখন গৃহীত হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত আমি সাক্ষাৎ কৰিছিলোঁ, আমাৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগত আলোচনা কৰিছিলোঁ, তদানীন্তন BJPৰ সভাপতি ৰঞ্জিত দাসৰ লগতো আমি আলোচনা কৰিছিলোঁ, বৰ্তমানৰ মুখ্যমন্ত্ৰী
তদানীন্তন শিক্ষা স্বাস্থ্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আমি কৈছিলোঁ যে যিহেতুকে এইটো কোচাছমুখীসকলৰ কাৰণে এটা উপহাৰ স্বৰূপে এটা শাসন ব্যৱস্থা দিব ওলাইছে যে এই শাসন ব্যৱস্থাটোক যাতে এটা আদৰ্শ হিচাপে লৈ পেলাই আৰু ভৱিষ্যত কোচাছমুখীসকল আগুৱাই যোৱাৰ ক্ষেত্ৰত যাতে এটা মানে মাইলৰ খুঁটি হয় তাৰ কাৰণে উপযুক্ত ব্যক্তিক এই পৰিষদৰ স্থান দি পেলাই গঠন হ'ব লাগে। যিহেতুকে 2020 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে গৃহীত হোৱা সেই বিধেয়কখনত স্পষ্টভাৱে লিখা আছে যে KCৰ পৰিষদৰ ভিতৰৰ লোকেহে এই পৰিষদৰ স্থান লাভ কৰিব পাৰিব। গতিকে আমি কৈছোঁ যে KCৰ ভিতৰৰ সংগ্ৰামী ব্যক্তিক লৈ এই পৰিষদখন গঠন কৰিব লাগে। আৰু মন্ত্ৰীসকলে সেই কথাটো আমাক কৈছিল। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আমাৰ প্ৰতিনিধিসকলৰ আগত এই কথাটো কৈছিল। আৰু আমি আশা কৰিছিলোঁ যে আমাৰ লগত যিটো আনুষ্ঠানিক যিটো বৈঠক এই আনুষ্ঠানিক বৈঠকত মুখ্যমন্ত্ৰীৰ যিটো আশ্বাস যিটো প্ৰতিশ্ৰুতি সেইটো তেওঁলোকে পালন কৰিব। কিন্তু যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত 25 ফেব্ৰুৱাৰী তাৰিখে হঠাৎ চৰকাৰে এখন নটিফিকেশ্যন দিলে, অধিসূচনা দিলে, যিখন পৰিষদত প্ৰায় 7জনকৈ ভুৱা ঠিকনাধাৰী ব্যক্তি যিসকলৰ KCত তেওঁলোকৰ বাসস্থান নাই, তেওঁলোকে সেই KCৰ ভিতৰৰ তেওঁলোকৰ ভোটাধিকাৰ নাই, তেনেকুৱা ব্যক্তিক দিলে। আৰু এই কথাটো হোৱাৰ লগে লগে মই পিছদিনাখনে গুৱাহাটী প্ৰেছ ক্লাবত মই সংবাদমেল পাতি মই বিৰোধিতা কৰিছিলোঁ। চৰকাৰৰ এই কাৰ্যক মই ক্ষোভ প্ৰকাশ কৰিছিলোঁ। আৰু সেই পৰিষদত যিহেতুকে মোক এগৰাকী সাধাৰণ সদস্য হিচাপে দিছিল সেইটো মই পঞ্চায়তে নায়ক কৰিছিলোঁ। কাৰণ মই সুদীৰ্ঘ দিন ধৰি কোচামুখী জাতীয় সংগ্ৰামখনৰ লগত জড়িত। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে KC পৰিষদত সুদীৰ্ঘ 15 বছৰ নেতৃত্ব দিয়া বিশ্বজিৎ ৰায়ক এগৰাকী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰি আচলতে মোৰ লগতে সমগ্ৰ কোচামুখী জনগোষ্ঠীক তেওঁলোকে চৰমভাৱে অপমান কৰিছিল, মোক তুচ্ছতালোচনা কৰিছিল। এই তুচ্ছতালোচনা কৰাৰ অধিকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা BJP চৰকাৰ নাই। তেওঁলোকৰ ওচৰত ভিক্ষাৰ জলঙা বা ভিক্ষাৰ পাত্ৰ লৈ KCত মোক বিষয়বাব দিব লাগিব বুলি কোৱা নাই। কিন্তু সেই হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সেইখন আইন অনুসৰি গঠন হ'ম বুলি সকলোৰে লগ কৈছে আৰু এগৰাকী ব্যক্তিক দায়িত্ব দিছিল যে এখন সকলোৰে সহমত ভিত্তিত এখন আমাক লিষ্ট দিব লাগে। আৰু কোচামুখী জনগোষ্ঠীৰ সকলো সংগঠনে আমি এখন লিষ্ট আমি তদানীন্তন বিত্ত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি অৰ্পণ কৰিছিলোঁ। কিন্তু সেই অৰ্পণ কৰাৰ পিছতো একমাত্ৰ BTC নিৰ্বাচন আৰু যোৱা বিধানসভা নিৰ্বাচনত কোচামুখী জনগোষ্ঠীৰ কিছুসংখ্যক ব্যক্তিক যাতে তেওঁলোকৰ ঢাল হিচাপে ব্যৱহাৰ কৰিব পাৰে, অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে, যাতে এই জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীটোক নাটে ডমিনেট কৰি ৰাখিব পাৰে, তেনেকুৱা কৰি তেওঁলোকে ৰাম চাম যদু মধু কিছুসংখ্যক মানুহক দিলে, বিতৰ্কিত মানুহক দিলে। আৰু সেই কথাটো মই কৈছোঁ যে আজি যিসকল ব্যক্তিক মুখ্য বিষয়া কাৰ্যবাহী বিভাগ সদস্য বা আজি অধ্যক্ষ হিচাপে দিছে তেওঁলোকৰ বাসস্থান আজি KCৰ ভিতৰত নহয়, তেওঁলোকে ৰাতিৰ ভিতৰতে ভুৱা ঠিকনা দিছে, ৰাতিৰ ভিতৰতে ভুৱা ঠিকনা দি তেওঁলোকে KCত কৰিছে। আৰু এই কথাটো মই কোৱা নাই যে গুৱাহাটী উচ্চ ন্যায়ালয়ত যিসকল ব্যক্তিয়ে এই KC আইনৰ বিৰোধিতা কৰি লেখ আবেদন কৰিছিল সেই লেখ আবেদনৰ সময়ছোৱাত তেওঁলোকে নথিপত্ৰ যিসমূহ গাঁঠি দিছিল সেই নথিপত্ৰসমূহত বঙাইগাঁও, মাজগাঁও আদি পঞ্চায়তসমূহে স্পষ্টভাৱে লিখি দিছে যে গকুল বৰ্মন মাজগাঁৱৰ বাসিন্দাও নহয়, ভোটাধিকাৰ নহয়। যিগৰাকী অধ্যক্ষ হিতেশ বৰ্মন তেওঁ দেউৰীপাৰাৰ বাসিন্দা নহয়, বাসস্থানো নহয়। প্ৰদীপ ৰায় যিগৰাকী কাৰ্যনিৰ্বাহক সদস্য হিচাপে স্থান দিলে তেওঁ চিমল তাপুৰ মুছলমান পাৰাত গাঁও ভাড়া দিয়া বুলি তেওঁ এফিডেভিট দিছে। একেদৰে BJPৰ মানে পালি নেতা প্ৰণৱ বৰ্মন বৰপেটাৰ পৰা আহি বঙাইগাঁৱত দেউৰীপাৰাৰ ভুৱা ঠিকনা দি তেওঁলোকে দেখাই দিছে। এই কথাবিলাক আমি বা মই কোৱা কথা নাই। RTI কৰাৰ পিছত আৰু সেই পঞ্চায়ত হিচাপে কমিটিসমূহে যেতিয়া চাইছিল তেতিয়া তেওঁলোকে লিখিছে যে এইসকল ব্যক্তি সেই অঞ্চলৰ বাসিন্দা নহয় আৰু ভোটাৰ নহয়। তেতিয়াহ'লে যিসকল ব্যক্তি সেই পৰিষদখনৰ ভোটাৰ নহয়, বাসিন্দা নহয়, তে কোনখন আইনৰ জৰিয়তে ৰাজ্য চৰকাৰে তেওঁলোকৰ KC পৰিষদৰ মুখ্য বিষয়বাব অৰ্পণ কৰিলে? সেই প্ৰশ্নটো আমি বৰ্তমান মুখ্যমন্ত্ৰী আমি হিমন্ত বিশ্ব শৰ্মাক কৰিছোঁ, যাৰ কাৰণে এই পৰিষদখনৰ ন্যায্যতাক লৈ কিছুসংখ্যক ব্যক্তি গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন কৰিছিল। আৰু সেই লেখ আবেদনৰ ভিত্তিত যোৱা এপ্ৰিল
মাহত এপ্ৰিল মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থিতাৱস্থা দাখিল কৰিছিল যিহেতুকে পৰিষদৰ 2020 চনৰ আইন অনুসৰি এই অন্তৰ্বৰ্তীকালীন পৰিষদখন গঠন নহ'ল বাহিৰৰ লোকক ভুৱা ঠিকনাধাৰী কিছু লোকক ইয়াত অন্তৰ্ভুক্ত কৰিছে গতিকে এইখন কাৰ্যকৰী কৰিব নোৱাৰিব এইখন স্থিতাৱস্থা বাহাল ৰাখিব লাগিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিছিল WPD বিভাগ আৰু অসম চৰকাৰলৈ আৰু অনুৰূপভাৱে যিসকল সদস্য ইয়াত অন্তৰ্ভুক্ত হৈছে পাৰিষদ হৈছে তেওঁলোককো গুৱাহাটী উচ্চ ন্যায়ালয়ে 14 দিনৰ ভিতৰত তেওঁলোকৰ নথিপত্ৰসমূহ জমা দি তাত দাখিল কৰিবলৈ দিছিল কিন্তু যেহেতুকে তেওঁলোকে সেই অঞ্চলৰ বাসিন্দা নহয় তেওঁলোকে কাৰ্যত গুৱাহাটী উচ্চ ন্যায়ালয়ে যি নিৰ্দেশনা দিছে তাক তেওঁলোকে চেলেঞ্জ কৰিব নোৱাৰিলে প্ৰত্যুত্তৰ দিব নোৱাৰিলে ৰাজ্য চৰকাৰখনো নোৱাৰিলে কিন্তু ইয়াৰ মাজতে অতি দুৰ্ভাগ্যজনকভাৱে যে যোৱা 26 তাৰিখে বিয়লি এই অন্তৰ্বৰ্তী পৰিষদখনক নতুন নটিফিকেশ্যনৰ জৰিয়তে তেওঁলোকে পুনৰ শপত গ্ৰহণ কৰালে পিছ দুৱাৰি দি অবৈধভাৱে বেআইনীভাৱে এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰে ৰাইজৰ আস্থালৈ গঠন কৰা এখন চৰকাৰে আজি কচাচমুখীসকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে গঠিত তেওঁলোকেই প্ৰণয়ন কৰা এখন আইন উলংঘা কৰি আজি তেওঁলোকৰ কিছুসংখ্যক মদতপুষ্ট ব্যক্তিক তেওঁলোকে সেই পৰিষদখনৰ স্থান দিয়াৰ স্বাৰ্থত তেওঁলোকে আজি কি কৰে শপত গ্ৰহণ কৰিলে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেওঁলোকে আইনক বা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনাক ৰাজ্য চৰকাৰে অপমান কৰিছে তাৰমানে বৰ্তমান চৰকাৰখনৰ নিজেই আৰক্ষী নিজেই আদালত নিজে আইন তেওঁলোক সকলো কৰিব লাগে কিন্তু সেই একেখন চৰকাৰে কৈছে দুৰ্নীতিমুক্ত এখন আমি চৰকাৰ দিম ইয়াত কোনো দালাল চলিব নোৱাৰে ইয়াত অবৈধ কাৰ্যক্ৰম কিন্তু আজি যিখন চৰকাৰে দুৰ্নীতিমুক্ত এখন চৰকাৰ গঠন কৰা হৈছে দালালৰ বিৰুদ্ধে আজি সজম হৈছে আজি মাটিৰ দালালসকলক গ্ৰেপ্তাৰ কৰিছে জেল হাজতলৈ প্ৰেৰণ কৰিছে আজি বিভিন্ন ঠাইত যিসকলে অবৈধভাৱে ভূমি দখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিছে সেই একেখন চৰকাৰে কিন্তু আজি যিসকলে ভুৱা ঠিকনা দিছে অবৈধভাৱে আজি সেইসকল ব্যক্তিক আজি স্থান দি পেলাই আজি চৰকাৰখনে কি আদৰ্শ দেখুৱাব কৈছিলে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰি প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি কচামাৰী জনগোষ্ঠীক আপুনি উত্তৰ দিয়ক যে সেইসকল ব্যক্তিক কি কাৰণত আপুনি KACৰ স্থান দি পেলাই আজি পৰিষদখনক আজি পিছ দুৱাৰি দি আপুনি আজি শপত গ্ৰহণ কৰালে আপোনাৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰে কিয় আনুষ্ঠানিক সভা পাতি কচাচমুখী জনগোষ্ঠীৰ উপস্থিতিত আজি শপত গ্ৰহণ নকৰে কিয় চোৰৰ নিচিনাকৈ লুকাই চুৰকৈ যিসকলে কেছ কৰিছে সেইসকলক মাতি নি পেলাই কিয় আজি মানে লেক আবেদনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰা গছৰ প্ৰত্যাহাৰ কৰিব লাগে বুলি আওপকীয়াকৈ ভাবুকি দি পেলাই আজি আপোনালোকে কেনেকৈ শপত গ্ৰহণ কৰিলে এই কথাটো আপুনি উত্তৰ দিয়ক মই ভয় নাখাওঁ আপোনাক আজি আঙুলিটোৱাই কথা কোৱাৰ কাৰণে আপোনাৰ চৰকাৰে আৰক্ষী লগাই মোক এনকাউণ্টাৰ কৰি মাৰি দিব পাৰে মই ভয় নাখাওঁ আক্ৰাসুৰ জন্ম লগ্নৰ পৰা এই সংগঠনটো জড়িত আপুনি নাজানে কচাচমুখী জাতিৰ ইতিহাস কচাচমুখী জাতিৰ সংগ্ৰামী হত্যাক আপুনি নাজানে আপুনি শংকৰদেৱক জানে চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায়ক আপুনি নাজানে সেইসকল বংশধৰ সতী সন্তানীক আপুনি নাজানে কচাচমুখীসকলে আজি যুগ ধৰি আজি কক বকাই আজি আন্দোলন কৰি আছিল কিন্তু আজি আপোনাৰ নেতৃত্বত গঠিত মন্ত্ৰী গোটে আজি কি কাৰণত আজি আপুনি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আপুনি মন্ত্ৰীগোটৰ প্ৰতিবেদন নিদিলে আপুনিতো মন্ত্ৰীগোটৰ অধ্যক্ষ থাকোঁতে 15-20 দিনৰ ভিতৰত ৰিপৰ্ট দিম কৈছিলে কচাচমুখী জনগোষ্ঠীৰ সংগঠনবিলাক মাতি পেলাই আপুনি মডেলিটি আপুনি তৈয়াৰ কৰি দিছিলে আৰু আমি তাত সহমত প্ৰকাশ কৰি আপোনাৰ ওচৰত আমি লিখিতভাৱে আমি প্ৰতিবেদন দিছিলোঁ আপুনি বিধানসভাৰ নিৰ্বাচন আগত নোৱাৰে কিন্তু বিধানসভাৰ পিছত কৰিম বুলি ক'লে কিন্তু আজি 4 মাহ উকলি গ'ল আজি তাৰিখলৈকে আপোনাৰ হাতত থকা জনজাতিকৰণ সেই প্ৰতিবেদন চেণ্ট্ৰেল গভৰ্ণমেণ্টক কিয় নকলে আপুনি যে আজি পিছ দুৱাৰি দি অবৈধভাৱে বেআইনীভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰি আপুনি KACখন গঠন কৰিবৰ কাৰণে হেতা পোৰা কৰিলে আজি 50 বছৰ ধৰি আন্দোলন কৰা জনগোষ্ঠীৰ জনজাতিকৰণটোক আপুনি কিয় চেণ্ট্ৰেল গভৰ্ণমেণ্টক প্ৰণায় এইটো আপুনি উত্তৰ দিয়ক আপুনি যদি এই জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধ এই জনগোষ্ঠীৰ প্ৰতি যদি সমস্যা সমাধানৰ প্ৰতি আপোনাৰ আগ্ৰহ থাকিলহেঁতেন তেতিয়াহ'লে আপুনি KAC নহয় যে আজিৰ তাৰিখত এই 5 দশক ধৰি আন্দোলন কৰা এই জনগোষ্ঠীটোৰ প্ৰাপ্য যিটো অধিকাৰ জনজাতিকৰণ আপুনি সমস্যা সমাধান কৰিব গ'লহেঁতেন কিন্তু আপুনি নকৰিলে বৰঞ্চ আপুনি কচাচমুখী জনগোষ্ঠীৰ জাতি সংগঠনবিলাকক টপ দি পেলাই শাসনত বহুৱাই এই সংগ্ৰামী হত্যাক আপুনি বিভাজন কৰাৰ লগে ধ্বংস কৰিব বিচাৰিছে মই আপোনাক মুকলিভাৱে কৈছোঁ আপুনি ৰাজহুৱাভাৱে কওক
যে আপুনি যেতিয়া মন্ত্ৰীগোটৰ অধ্যক্ষ আছিল, ৰাজ্যৰ স্বাস্থ্য বিত্ত মন্ত্ৰী আছিল, ৰাজনাথ সিংহে তদানীন্তন গৃহমন্ত্ৰী যেতিয়া আপোনাৰ মন্ত্ৰীগোটৰ অধ্যক্ষ পাতিছিল, তদানীন্তন জনজাতি মন্ত্ৰী জুৱেল ওৰামৰ সন্মুখত আপুনি কৈছিল যে আমি 15 দিনৰ ভিতৰত আমি জনজাতি সম্পৰ্কৰ মডেলিটি আমি মানে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰে। কিন্তু সেই 2019 চনৰ সেই মডেলিটি পাৰ হৈ 2020, 2021 আজি ভৰি দিলে। আজি 2 বছৰে কিন্তু কোচাসকলৰ জনগোষ্ঠী জনজাতিকৰণ সম্পৰ্কত আমি প্ৰতিবেদন কিন্তু আজি কেন্দ্ৰীয় চৰকাৰ নকৰে। কিন্তু আজি আপুনি আপোনাৰ কিছু সংখ্যক তখামতকাৰীক সাংগ পাংগ আপোনাৰ তলনীয়া কিছু ব্যক্তিক আজি শাসনৰ ব্যৱস্থাত বহুৱাৰ কাৰণে আজি আপুনি ন্যায়ালয়ৰ ৰায়দানকো আপুনি ন্যায়ালয়ৰ আজি নিৰ্দেশনা অৱমাননা কৰি পিছ দুৱাৰে যদি নতুন নোটিফিকেশ্যন কৰি আপুনি আজি কৰিছে। আপুনি মোক সদস্য হিচাপে দিছিল, এইবাৰ কাটিছে, থেংক ইউ, ভাল পাইছোঁ। কাৰণ মই যোৱা অন্তৰ্বৰ্তীকালীন পৰিষদখনত সদস্য হিচাপে অন্তৰ্ভুক্ত যেতিয়া আপুনি কৰিছিল, ঘোষণা কৰিছিল, মই পিছদিনাখনে সংবাদমেল পাতি এই পদ মই গ্ৰহণ নকৰোঁ বুলি কৈছিলোঁ। আৰু আজি আপুনি নতুনকৈ নটিফিকেশ্যন কৰি যিখন কমিটি গঠন কৰিলে তাত মোক দিয়া নাই, মই ভাল পাইছোঁ। মোৰ আত্মমৰ্যাদা আত্মসন্মান মোক ৰক্ষা হৈছে। কিন্তু আপুনি যোৱা অন্তৰ্বৰ্তীকালীন পৰিষদত মই অন্তৰ্ভুক্ত কৰি বিশ্বজিতৰ লগতে নহয়, কাৰণ মই সুদীৰ্ঘদিন সংগ্ৰামী সত্তাৰ লগত জড়িত। আপুনি কচাৰ জনগোষ্ঠীক আপুনি ভেঙুচালি কৰিছে। ভেঙুচালি এই কৰিছে যে তোমালোকৰ এই নেতাসকল আমাৰ কাৰণে একো কাম নাই, আমাৰ যি মন যি আছে তাকে কৰিম। তোমালোকৰ সেই মানে প্ৰাক্তন ঠাক্তনৰ কথা নহয়, যিসকলে আমাৰ ভৰি চেলিকিব, যিসকলে আমাৰ শৰণাপন্ন হ'ব, যিসকলে আমাৰ কথা উঠা বহা কৰিব, আমাৰ নিৰ্দেশনাত পৰিচালিত হ'ব, তেওঁলোকক আমি সন্মান দিম। সেয়াই হৈছে আজি আপোনাৰ দুৰ্নীতিমুক্ত নিকা ভামমূৰ্তিৰ চৰকাৰৰ আজি আপুনি বক্তব্য। আজি সেই কথাটোৱে আজি প্ৰমাণিত হৈছে। ক'ত হ'ব? বিজেপি চৰকাৰে কৈছিল যে কংগ্ৰেছে যুগ যুগ ধৰি জনজাতিকৰণক প্ৰবঞ্চনা হিচাপে কৰি নিৰ্বাচনী টপ হিচাপে দি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰি চৰকাৰ গঠন কৰিছিল। আপোনালোকৰ বৰ্তমান কেন্দ্ৰত থকা প্ৰধানমন্ত্ৰী আজি নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ 2014 চনৰ যেতিয়া লোকসভা নিৰ্বাচন 19 এপ্ৰিল তাৰিখে বঙাইগাঁও কাকজানাত আহি ফিতাহী মাৰি ঘোষণা কৰিছিল, ৰাইজ ভাই স্বজন আমাক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ক। 60 বছৰে সমাধান নোহোৱা জনজাতিকৰণ সমস্যা আমি 6 মাহত কৰি দিম। ক'ত গ'ল? আপোনালোক কেন্দ্ৰত থকা চৰকাৰৰ প্ৰথমটো কাৰ্যকাল পাৰ হৈ দ্বিতীয়টো কাৰ্যকাল আহিলে, দ্বিতীয়টো নিৰ্বাচন আহিবলৈ আজি 2 বছৰ হাতে আছে। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ চৰকাৰ উপৰি এতিয়া আপোনাৰ নেতৃত্বত চৰকাৰ গঠন হ'ল। কিন্তু আপোনালোকে সেই সময়ত লম্ফ জম্ফ কৰা পশ্চিমী জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ কৰা খেলা আজি কিয় প্ৰতিশ্ৰুতি আপোনালোকে পালন নকৰিলে? ক'ত গ'ল আপোনালোকৰ সেই কমিটমেণ্ট? ক'ত গ'ল আপোনালোকৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি? ক'ত গ'ল আপোনালোকৰ সেই মানে গলৰ হীৰা ফুলাই কোৱা মানে মানে উদ্দাত্ত ভাষণ? এতিয়াতো নিশ্চুপ। সমস্যা সমাধান দূৰৰ কথা, আজি তাৰিখে প্ৰধানমন্ত্ৰী পৰ্যায়ত আপোনালোকৰ চৰকাৰে কচবী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকক আপোনালোকে বহাই দিব নোৱাৰে। এইটোৱে আজি আপোনালোকৰ স্বৰূপ ওলাইছে। গতিকে আজি আপোনালোকে কংগ্ৰেছ বা অন্য দলক গালি পাৰিছিল, এতিয়া আজি আপোনালোক কোনে গালি পাৰিব? আমি আপোনালোকক বিশ্বাসত লৈছিলোঁ। আমি আপোনাৰ বাকপটুতাক কৰ্মততাক বিশ্বাস কৰি যোৱা বিধানসভা নিৰ্বাচনত মই অন্ততঃ আপোনাৰ লগত ঘূৰিছিলোঁ, BTC নিৰ্বাচন কৰিছিলোঁ। কিবা টপ পাম বুলি, কিবা গাড়ী পাম বুলি, কিবা পদমৰ্যাদা পাম বুলি আপোনাৰ লগত ঘূৰা নাছিলোঁ। উদ্দেশ্য আছিল যে আপোনালোকৰ চৰকাৰ পুনৰ কেন্দ্ৰত আৰু ৰাজ্যত গঠিত হওক, BTCটো আপোনালোকৰ মিলিজুলি চৰকাৰ হওক, আৰু কোচাজমুখী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সেই সমস্যা সমাধান হওক। কিন্তু আজি BTC চৰকাৰ হোৱাৰ পিছত, আজি অসমত চৰকাৰ হোৱাৰ পিছত, কেন্দ্ৰতো আপোনালোকৰ চৰকাৰ থকাৰ পিছত এই সমস্যাটো কি কাৰণে সমাধান হ'ল আপুনি আজি কোচাজমুখীসকলৰ ওচৰত ৰাজহুৱাভাৱে জবাবদিহি কৰিব লাগে। জবাব আপোনালোকে সুউত্তৰ দিয়ক। নাই, মইতো কৈছোঁৱেই, কাৰণ যোৱাকালি 26 ছেপ্টেম্বৰ তাৰিখে যিখন কমতাপুৰ অট'নমাছ কাউন্সিল গঠন হ'ল, এইকাৰণে কৈছোঁ যে যিসকল ব্যক্তিক লৈ গঠন হৈছে তেওঁলোকৰ লগত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই, কাৰণ তেওঁলোক একালৰ মোৰ সতীৰ্থ আছিল। কিন্তু যিসকলে আজি সেই ক্ষমতা লাভ কৰিবৰ কাৰণেই নিজৰ ঠিকনা ভুৱা ঠিকনা দি পেলাই আজি সেই পৰিষদত অন্তৰ্ভুক্ত হৈছে, যিসকলে ভুৱা ঠিকনা দি আজি চৰকাৰৰ আইনক তেওঁলোকে ভেঙুচালি কৰিছে, অন্যায় কৰিছে। আজি বিদেশী বুলি আপোনালোকে ভুৱা ঠিকনা দি ক'ৰবাত যদি বসবাস কৰে আপোনালোকে উচ্ছেদ কৰে। কোনোবাই ভুৱা ঠিকনা দি বিধানসভা নিৰ্বাচনত পৰিণত কৰি বিধায়ক হ'ব পাৰিব নোৱাৰে। যে আজি সেই পৰিষদখনত ভুৱা ঠিকনাধাৰী ব্যক্তিসকল কেনেকৈ পৰিষদৰ মুখ্য বিষয়ৰ বাবদ অধিষ্ঠিত হ'ব পাৰে?
কোনখন আইনৰ গণ্ডিত আছে আপুনি এই কথাটো আমাক জনাওক। আৰু যদি আপুনি কয় যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ এটা ছেটেলাইট উপগ্ৰহ শাসন ব্যৱস্থা, তেতিয়াহ'লে ইয়াত যিকোনো ঠাইৰ মানুহ আহি ইয়াত অংশগ্ৰহণ কৰিব পাৰে, তাত আমাৰ ক'ব লগা নাই। কিন্তু আপুনি যিহেতু কৈছে যে BTC আৰু ৰাভা কাউন্সিলক বাদ দি অবিভক্ত গোৱালপাৰা 4খন জিলাক লৈ KAC পৰিষদ গঠন হ'ল, এটা ভৌগোলিক চাৰিসীমা আপুনি অংকন কৰি দিছে, তেতিয়াহ'লে এই ভৌগোলিক চাৰিসীমাৰ ভিতৰত নথকা মানুহ, বসবাস নকৰা, ভোটাধিকাৰ নথকা ব্যক্তি আজি সেই পৰিষদৰ মুখ্য পদবীত আপোনালোকে কেনেকৈ অধিষ্ঠিত কৰে তাৰ উত্তৰ আপোনালোকে দিয়ক। আৰু সেইকাৰণে মই কৈছোঁ যে যোৱা 26 ছেপ্টেম্বৰ দিনটো কোচাছমুখী জনগোষ্ঠীৰ কাৰণে এটা কলা দিন। কাৰণ আমি বহুত আগ্ৰহেৰে সাধাৰণ মানুহে ভাবিছিল যে অতি শীঘ্ৰে KAC হ'ব, আমিও বিচাৰিছিলোঁ, বাৰে বাৰে কৈছিলোঁ যে আইনৰ মেৰপেচৰ পৰা ওলাই আনি KAC পৰিষদখন বাস্তৱতে কাৰ্যকৰী কৰিব লাগে। কিন্তু আপুনি আজি কাৰ্যকৰী কৰিবলৈ গৈ কিছুমান ভুৱা ঠিকদাৰীধাৰী মানুহক আজি আপুনি ইয়াত অন্তৰ্ভুক্ত কৰিলে। ইয়াৰ যদি এইটো প্ৰমাণিত হৈছে যে আচলতে আপুনি আৰু এতিয়া জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোখোজে, সেইসকল ব্যক্তিক আপোনাৰ দলত ৰাখি সেইসকলক আজি আপোনালোকৰ দলৰ স্বাৰ্থত আজি ব্যৱহাৰ কৰিব বিচাৰিছে। আজি আপোনালোকৰ এই মাধ্যমৰ যদি যিখন সংবাদ মেল দিলোঁ, কালি হয়তো আপুনি নিজস্বভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি আপোনাৰ সেইসকল সাংগ মাংগক লগাই দিব, উচতনি দিব যে তোমালোকে বিশ্বজিতৰ এগেইনষ্টত কোৱা। আপুনি হাথিয়াৰ পালে, কাৰণ আপোনালোকে প্ৰত্যক্ষভাৱে ক'ব নোৱাৰা কিছু কথাক এতিয়া তেওঁলোকৰ জৰিয়তে আপুনি ক'ব। আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে জানিছিল যে 2013 চনত দিন দিবতে কিছু সংখ্যক লোকে মোক ষড়যন্ত্ৰ কৰি হত্যা কৰিব বিচাৰিছিল। আৰু সেই সময়ত আপুনি স্বাস্থ্যমন্ত্ৰী হিচাপে মোৰ স্বাস্থ্যৰ খবৰ লৈছিল। কিন্তু যিসকলে আজি মোক হত্যা কৰিব বিচাৰিছিল, আজি সেইসকলক পুৰস্কাৰ হিচাপে সেই পৰিষদখনৰ স্থান দিলে নেকি? যিসকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগ থকা বুলি আদালতৰ দ্বাৰস্থ হৈছিল, সেইসকলক দোষমুক্ত কৰি আজি আপুনি ধোঁৱাতলুখৰ পাৰ সজাই আজি তেওঁলোকক পৰিষদৰ স্থান দিলে নেকি? এয়াই আজি আপোনাৰ নিট এণ্ড ক্লিন, মিষ্টাৰ ক্লিন BJP চৰকাৰৰ নীতি নেকি? নহয়, তেওঁৰ প্ৰতি মোৰ কোনো ব্যক্তি নাই। আজি অতুল ৰায়ক যদি KACৰ চিফ বা চেয়াৰমেন পাতি দিল হয়, মই আদৰণি জনালোঁ, তাত মোৰ ক'ব লগা নাছিল। মই কৈছিলোঁ যে KACৰ ভিতৰৰ মানুহক লৈ KAC পৰিষদখন গঠন হওক। সেইটো কাক তেওঁলোকে নেতৃত্ব দিয়ে, অতুল ৰায়ক দিয়ে, যে জীৱেশ ৰায়ক দিয়ে নে আন কাৰোবাক দিয়ে, তাত মোৰ ক'ব লগা নাছিল। কিন্তু যিসকল ভুৱা ঠিকনাধাৰী, ভুৱা ঠিকনা লৈ সেই পৰিষদত অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ প্ৰতি মোৰ বিদ্ৰোহ আছে আৰু মই সেইটো কেতিয়াও মই মানি নলওঁ। আৰু মই ভাবোঁ যে আজি এই পৰিষদখন আজি ফৰ্চিবেলি আজি চৰকাৰৰ ক্ষমতাৰে আজি এই পৰিষদখন তেওঁলোকে ঘোষণা কৰিলে। কিন্তু মই অন্তৰেৰে ক'ব পাৰোঁ, তেওঁলোকেও জানে যে এই পৰিষদখনক কোচাছমুখী জনগোষ্ঠীৰ লোকসকলে অন্তৰেৰে কেতিয়াও স্বাগতম নজনায়। কাৰণ সেইসকল ব্যক্তিক জানে বিগত সময়ছোৱাৰ আক্ৰাছৰ নেতৃত্ব লৈ শূন্যৰ পৰা তেওঁলোকে কেনেকৈ কৌটিপতি হ'ল, ৰাতিৰ ভিতৰত আলাদুলিৰ চাকি পাই কেনেকৈ লাখ অভিজাত্য কৰিলে, যিসকলে জাম কৰিবলৈ 5 ষ্টাৰ হোটেলত যায়, ব্ৰেকফাষ্ট কৰিবলৈ 5 ষ্টাৰ হোটেলত যায়, যিসকলে ব্ৰেণ্ডেড কাপোৰ জোতা টুপি পিন্ধে, সেইসকল ব্যক্তিৰ ওচৰত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কিমান সুৰক্ষিত হ'ব? তেওঁলোকৰ এটাই সপোন যে পৰিষদত আবণ্টিত টকা হয় বা লুটি পুটি খাব। কাৰণ পৰিষদখন গঠন হোৱাৰ আগত তেওঁলোকৰ মাজত বুবা কৰিছিলে যে পৰিষদখনত আহিলে আমি খাম গোটেই যিসকল KCC তেওঁলোকে উদ্ৰ কৰিব লাগে, কাৰণ টকা আহিলে আমি ভগাই খাম। যে এনেকুৱা ধৰণৰ যিসকল মানুহৰ মুখত বক্তব্য ওলাইছিল, সেইসকল ব্যক্তিৰ ওচৰত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে এই অঞ্চলৰ কোচাছমুখীসকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন হ'ব নেকি, তাত মোৰ কিন্তু 100% সন্দেহ আছে। আপোনাক কৈছোঁ, আপুনি যদি সঁচাই কোচাছমুখীসকলক ভাগ পায়, তেতিয়াহ'লে এই পৰিষদখন এতিয়াও সময় আছে ৰাইজৰ আস্থালৈ কোচাছমুখী জনগোষ্ঠীৰ সকলো সংগঠনক লৈ আপুনি কৰক, এইটো মই আহ্বান। দ্বিতীয় কথা হ'ল কি, যে আজি যিগৰাকী ব্যক্তি WPT মিনিষ্টাৰ, জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু, 1996 কোচাছমুখীসকলক তদানীন্তন ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মাই আমাক জনজাতিকৰণ কৰিছিল। কিন্তু তাৰ আগৰ আৰু পিছত জনগোষ্ঠীক জনজাতিকৰণ বিৰোধিতা কৰা মানুহ জংপীৰ লংপীৰ লগতে আন এগৰাকী হ'ল ৰণোজ পেগু। আৰু সেই ৰণোজ পেগু বৰ্তমান চৰকাৰখনৰ WPT মিনিষ্টাৰ। আনহাতে আপচুৰ সভাপতি, তদানীন্তন সভাপতি প্ৰমোদ বৰাই কোচাছমুখী জনগোষ্ঠী 6জন জনজাতিক তীব্ৰ বিৰোধিতা কৰা ব্যক্তি। সেইগৰাকী ব্যক্তিৰ আজি বন্ধুত্বত আজি BDC চৰকাৰ চলি আছে। সেইসকল ব্যক্তিৰ সমৰ্থন আজি দিছপুৰৰ শাসন চলি আছে। জয়ন্ত ৰণোজ পেগুক আজি
WPT মিনিষ্টাৰ পাতিছে আমি কেনেকৈ সাহস কৰিব পাৰিম যে আপোনাৰ শয়ে বাই যিসকল আছে সেইসকলে কোচ ৰাজবংশীৰ লগতে 6 জনজাতি জনজাতিকৰণ প্ৰবল বিৰোধিতা কৰা ব্যক্তি সেইসকলৰ সমৰ্থনত সেইসকলক সতীৰ্থ হিচাপে লৈ আপুনি আজি চৰকাৰ চলাই আছে যে আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ যে সেইসকলৰ বিৰোধিতা বা সেইসকলৰ সমৰ্থনত নোলোৱাকৈ আপুনি প্ৰত্যাহ্বান জনায় যে মই 6 মাহৰ ভিতৰত 2 মাহৰ ভিতৰত অসমৰ কোচ ৰাজবংশীৰ লগতে 6 জনজাতিকৰণ কৰিম আপুনি এইটো দেখুৱাই দিয়ক কওক তেতিয়া আপোনাক আমি মানিম হয় ডক্টৰ বিনোদ শৰ্মা সঁচা অৰ্থত বাকপটু সঁচা অৰ্থত নিকা সঁচা অৰ্থত কৰ্মদক্ষ সঁচা অৰ্থত তেওঁ জনগোষ্ঠীৰ মৰ্মমৰ্যাদা উপলব্ধি কৰে কিন্তু আপুনি যেনে নকৰে যে বুজিম একমাত্ৰ ক্ষমতা দখল কৰিবৰ কাৰণে আপুনি ৰাজনৈতিক ইফাল সিফাল কৰি আজি অসমৰ মুখ্যমন্ত্ৰীৰ চকী দখল কৰিলে